আৰু বন্ধুসকল আপোনালোকক জনাও যে এই হস্পিটেলখনত আপোনালোকে যদি ডক্টৰ দেখায় তাৰ যিসমূহ ফিজ বা তেনেধৰণৰ যিসমূহ বিল সেই বিল আন হস্পিটেলতকৈ বহুতো কম। তো আপোনালোকে আহক, তো ভিডিঅ'টো উপলব্ধ কৰি আৰম্ভ কৰোঁ। বন্ধুসকল সকলোকে নমস্কাৰ জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি মই উপস্থিত আছোঁ, এয়া চাওক মোৰ পিছফালে দেখা পাইছে, এইখন হৈছে আপোনাৰ এখন নেমচি হস্পিটাল আৰু এইখন আছে আমাৰ নগাঁৱত। আৰু নগাঁৱৰবাসীৰ বাবে এক ভাল খবৰ, যিহেতু অত্যাধুনিক সা সুবিধাৰে লেচ থকা এইখন হস্পিটালত ইতিমধ্যে চিকিৎসা আৰম্ভ হৈছে। আৰু আপোনালোকে ইয়াত সকলো ধৰণৰ সা সুবিধা যেনে ধৰণৰ হস্পিটালত আপোনাৰ এখনত দৰকাৰ হয় সেই সুবিধাসমূহ আপোনালোকে ইয়াত পাব, যেনে ধৰণৰ চিটি স্কেন, লেবৰেটৰী ইত্যাদি আপোনালোকে ইয়াতে পাব। আৰু ইয়াতে আপোনালোকৰ ফাৰ্মাচীৰ পৰা অত্যাধুনিক যিবোৰ লাগতিয়াল বস্তু আপোনালোকে ক'তো গৈ বাহিৰত গৈ ঘূৰি ফুৰিব নালাগে, আপোনালোকে সকলো বস্তু এইখন হস্পিটেলৰ ভিতৰতে আপোনালোকে উপলব্ধ পাব। আৰু বন্ধুসকল আপোনালোকক জনাই দিওঁ, এইখন একেবাৰে আপোনাৰ নিট এণ্ড ক্লিন আছে, চাওক আপোনালোকে দেখাও পাইছে। আৰু মই আছোঁ হস্পিটেলৰ বেক চাইডে, আৰু আপোনালোকক দেখাই আছোঁ যে বহুত জেগাত আপোনালোকে গাড়ী এখন লৈ গ'লেও হস্পিটেলত আপোনালোকে পাৰ্কিঙৰ অসুবিধা পায়, কিন্তু ইয়াত আপোনালোকে অসুবিধা নাপায়, যিহেতু ইয়াতে সুন্দৰভাৱে পাৰ্কিঙৰ ব্যৱস্থা কৰি ৰখা হৈছে আৰু ইয়াতে গাৰ্ড আছে, আপোনালোকৰ একো অসুবিধা নাপায় এইখনত আহিলে। আৰু এয়া চাওক মই পিছফালৰ পৰা সন্মুখত, আৰু এয়া চাওক ইয়াত আপুনি নাম সুধি থাকিবলগীয়া নহয় বাৰে বাৰে। এয়া চাওক ট'কন নম্বৰ সতি ইয়াতে বৰ্ডত শ্ব' হৈ থাকে কোনজন ৰোগী কোনজন ডক্টৰৰ ওচৰত কিমান নম্বৰত পৰিছে। তেওঁলোকে ইয়াতে পাই যাব চাইল্ড স্পেচিয়েলিষ্টৰ লগতে গাইনকলজি আৰু অন্য মেডিচিন বিভাগৰ ডক্টৰ, মেডিচিন বিভাগ, চাৰ্জন, সকলো ধৰণৰ আৰু সকলো ৰোগৰ আপোনালোকে ইয়াতে ডাক্তৰ এভেইলেবল আছে। আৰু 24/7 হয় এইখন। আৰু আপোনালোকে চাওক কিছু ৰিচিপশ্যনৰ দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এইখন হৈছে আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ এয়া হৈছে আপোনাৰ ৱেইটিং ৰুম। আৰু বন্ধুসকল আপোনালোকৰ যিজন চিকিৎসকৰ দৰকাৰ, আপোনালোকে ইয়াত আহি আপোনালোকে দেখুৱাব পাৰে। আৰু বন্ধুসকল এটা দৰকাৰী কথা এইটোৱে যে ইয়াত যি আপোনাৰ সন্তান প্ৰসৱ হয়, প্ৰসৱ হোৱাৰ যি প্ৰক্ৰিয়াৰ নৰ্মেল যেতিয়া প্ৰসৱ হয় তাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ এটা অন্য এক মেচিন ইয়াত পোৱা যায়, যিটো আমাৰ নগাঁৱত প্ৰথম এইখন হস্পিটেলত আছে। তো আপোনালোকে বন্ধুসকল মই আপোনালোকৰ ইয়াৰ এড্ৰেছটো কৈ দি আছোঁ। ইয়াত যদি এইখন হস্পিটেলত যদি আপোনালোকে আহিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে আহিব লাগিব পোনপ্ৰথমে নগাঁও টাউনলৈ। আৰু নগাঁও টাউনৰ পৰা মাত্ৰ 4 কিলোমিটাৰ দূৰত্বত থকা যি আপোনাৰ মৰিগাঁও ৰোড, যি চিধা মৰিগাঁও ৰোড বুলি কয়, যি আপোনাৰ নগাঁও মাজেৰে হৈ পেলাই মৰিগাঁওলৈ যাত্ৰা কৰে, সেই ৰোডতে আপোনাৰ যি ইছলামপুটি বুলি কয়, ইছলামপুটিতে এইখন হস্পিটেল আপোনালোক আছে। এই দেখা পাইছে এইটোৱে হৈছে আপোনাৰ চিধা মৰিগাঁও ৰোড। আৰু আপোনালোকে যদি আপোনাৰ যি হনুমান মন্দিৰৰ পৰা যদি হনুমান মন্দিৰ ভাগৰ যদি আপুনি আহে ইছলামপুটিলৈ, তেতিয়াহ'লে বাওঁহাতে পৰিব। আৰু আপুনি যদি মৰিগাঁৱৰ পৰা নগাঁও বিষয়ে আহে, এইখন আপোনালোকে সোঁহাতে পাব। তো বন্ধুসকল এই আছিল আজিৰ মোৰ এই ভিডিঅ'ৰ কিছু উপস্থাপন। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই থাকে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ এই ভিডিঅ'টো চাই তেওঁলোকলৈ মই অনুৰোধ কৰিছোঁ যে মোৰ এই চেনেলটো গ্ৰ' হোৱাৰ কাৰণে আপোনালোকৰ বিশেষ সঁহাৰি বিচাৰিছোঁ। গতিকে আপোনালোকে এটা লাইক শ্বেয়াৰ নকৰিলেও একো নাই, কিন্তু লাইক আৰু কমেণ্ট নিশ্চয় কৰিব। আৰু বন্ধুসকল যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' আৰু মোৰ চেনেলত দেখা পাই আছে, মোৰ ফেচবুকত যদি চাই আছে আপোনালোকে ফেচবুকটো ফ'ল' কৰি দিব। আৰু যদি মোৰ ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ইয়াকে কয় মোৰ আজিৰ এই ভিডিঅ' ইমানটা সামৰণি মাৰিছোঁ। নমস্কাৰ, জয় হিন্দ, জয় অসম।